হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আছিক ষ্টাডি পইণ্টৰ আন এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি এডিআৰই 3.0 আৰু অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে সহায় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হিষ্ট্ৰী অফ ইণ্ডিয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, তলৰ কোনখন ৰাজ্য মহাভাৰত আৰু ৰামায়ণত উল্লেখ নাই? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন, বিখ্যাত মহাভাৰতৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ ৰাইট আনচাৰটো হৈছে অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যন, আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, মধ্য এছিয়াৰ পৰা। নেক্সট কুৱেশ্যন, আৰ্যসকলে ভাৰতৰ প্ৰথমে ক'ত বসতি স্থাপন কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, পঞ্জাৱত। নেক্সট কুৱেশ্যন, হিন্দু উপত্যকা সভ্যতা আৱিষ্কাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, 1921 চনত। নেক্সট কুৱেশ্যন, সিন্ধু উপত্যকাৰ মানুহে তলৰ কোনবিধ ধাতুৰ ব্যৱহাৰ নাজানিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, লোহা। নেক্সট কুৱেশ্যন, সিন্ধু উপত্যকা সভ্যতাৰ মানুহৰ প্ৰধান জীৱিকা কি আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, কৃষি। নেক্সট কুৱেশ্যন, সিন্ধু উপত্যকাৰ মানুহে ঘৰবিলাক কিহেৰে সাজিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, ইটাৰে। নেক্সট কুৱেশ্যন, সিন্ধু উপত্যকা সভ্যতাৰ সময়ত জোখ মাপৰ ক্ষেত্ৰত সততে ব্যৱহাৰ কৰা সংখ্যাটো কি? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, 16। নেক্সট কুৱেশ্যন, বৈদিক সমাজত পৰিয়ালৰ সমষ্টিক কি বোলা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, গ্ৰাম। নেক্সট কুৱেশ্যন, প্ৰদূষণৰ ধাৰণাটো সৰ্বপ্ৰথম কেতিয়া সৃষ্টি হয়? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, বৈদিক যুগৰ আগতে। নেক্সট কুৱেশ্যন, যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, পতঞ্জলি, অপশ্যন নম্বৰ বি, পতঞ্জলি। নেক্সট কুৱেশ্যন, বিখ্যাত হিন্দু আইন স্ৰষ্টাকাৰীজন কোন? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, মনু। নেক্সট কুৱেশ্যন, চতুৰ্থ বৌদ্ধ পৰিষদ সন্মিলন কোনে অনুষ্ঠিত কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, কনিষ্ক। নেক্সট কুৱেশ্যন, বুদ্ধ আৰু মহাবীৰ কোনজন ৰজাৰ ৰাজত্বৰ সময়ত মৃত্যু হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, অজাতশত্ৰু। নেক্সট কুৱেশ্যন, সৰ্বপ্ৰথম কোনজন ৰজাই বুদ্ধদেৱৰ প্ৰতিমূৰ্তি মুদ্ৰাত খোদিত বা অংকিত কৰাইছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, কনিষ্ক। নেক্সট কুৱেশ্যন, প্ৰথম বৌদ্ধ পৰিষদ সন্মিলনত কোনে সভাপতিত্ব কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, মহাকাশ্যপা। নেক্সট কুৱেশ্যন, জৈন ধৰ্মৰ পৃষ্ঠপোষক আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, কাৰাৱেলা। নেক্সট কুৱেশ্যন, মহাবীৰ আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি। নেক্সট কুৱেশ্যন, মহাবীৰ আলেকজেণ্ডাৰৰ মৃত্যু ক'ত হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, বেবিলন।